বছৰৰ সেই 4টা দিন যেতিয়া মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ বন্ধ হৈ যায় আৰু লাখ লাখ ভক্তৰ ঢল নামে নীলাচল পাহাৰত। আজি আপোনালোকক লৈ আহিছোঁ অসম গৌৰৱ শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলালৈ। মানুহৰ সমাগম যথেষ্ট আছিল আৰু বহু সময় অপেক্ষা কৰাৰ পাছত আমিও গৈ পাইছিলোঁ মা কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ। হিন্দু বিশ্বাস মতে আহাৰ মাহত এই 4 দিন দেৱী মা কামাখ্যা ঋতুমতী হয়, অৰ্থাৎ মা ধৰিত্ৰীৰ বাৰ্ষিক ঋতুচক্ৰ। এই সময়ত মন্দিৰৰ মূল দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকে, কোনো ইয়াত পূজা পাঠ কৰা নহয়। ইয়াক প্ৰকৃতিৰ সৃষ্টিশক্তিক সন্মান জনোৱাৰ পৰ্ব বুলি কোৱা হয়। যেনেকৈ পৃথিৱীৰ উৰ্বৰতাৰ বাবে বৰষুণ লাগে, তেনেকৈ এই 3 দিন বিশ্ৰামৰ পাছত মা অধিক শক্তিশালী হয়। ইয়াত আহিলে আপুনি মাত্ৰ মন্দিৰ নেদেখে, আপুনি বিশ্বাস দেখে। ক'ৰবাৰ পৰা অহা নগা সাধু, খালী ভৰিৰে শ শ কিলোমিটাৰ খোজকাঢ়ি অহা আইতা, সন্তানৰ কামনাৰ বাবে বাট চাই থকা মাক, সকলোৰে চকুত একেই আশা, ৰ'দ বৰষুণ ভোগ একোৱেই নাই, মাথো ভক্তি। ৰাতি গোটেই পাহাৰত যেতিয়া হাজাৰটা চাকিৰে জ্বলি উঠে, লাগে যেন স্বৰ্গখন মাটিলৈ নামি আহিছে। এই এনাৰ্জি, এই ভাইব্ৰেশ্যন কেমেৰাত বন্দী কৰিব নোৱাৰি, ইয়াক মাথো অনুভৱেই কৰিব পাৰি। অম্বুবাচীয়ে আমাক এটা কথা শিকায়, সৃষ্টিৰ বাবে বিশ্ৰামৰো প্ৰয়োজন। নাৰী শক্তিক সন্মান কৰা আমাৰ সংস্কৃতিৰ মূল। আপোনালোকে এবাৰ আহিব সময় উলিয়াই, কিন্তু মনত ৰাখিব ইয়াত নিয়ম মানিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা খুবেই প্ৰয়োজন। বাটত আহি থাকোঁতে এনেকৈ দেখা পাইছিলোঁ মহাদেৱ পাৰ্বতী আৰু ৰাধাকৃষ্ণক থিয় হৈ থকা, আৰু গোটেই পৰিৱেশটোৱে আছিল খুবেই এনাৰ্জেটিক। আকৌ এনেকুৱা স্পিৰিচুৱেল ট্ৰেভেল কণ্টেণ্টৰ সৈতে লগ পাম নতুন ঠাইত নতুন কাহিনীৰে। তেতিয়ালৈ জয় মা কামাখ্যা।